নমস্কাৰ ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে মই অভিজিতে স্বাগতম জনাইছো। আজি তোমালোকৰ সৈতে এই পাঠটো আলোচনা কৰি থকা তৃতীয়টি দিন ভাৰতীয় সংস্কৃতি। যেহেতুকে এই ভাৰতীয় সংস্কৃতি এই পাঠটো আমি ইয়াৰ আগতে দুটা খণ্ড পঢ়াইছোৱে। সেই খণ্ড দুটা চোৱাৰ পিছতহে তোমালোক যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ ভিডিঅ' চাবলৈ আহিছা তেওঁলোকলৈ মই অনুৰোধ জনালো, আৰু যিসকলে চাই আছা তেওঁলোকেও প্ৰথম খণ্ড দুটা চোৱাৰ পিছতহে এই তৃতীয় খণ্ডটো চালে তোমালোকৰ পঢ়াত সুবিধা হ'ব বুলি মই ক'ব খোজো। যিহেতুকে মানে মাজৰ পৰা পঢ়িলে তোমালোকে হয়তো আঁত ধৰিবলৈ টান পাবা। পাঠটোত কিছু কিছু কথা এনেকুৱা আছে যোনবোৰ কথা হয়তো তোমালোকে আগেয়ে পোৱা নাই, গতিকে কিছু কঠিনতাৰ সন্মুখীন হ'ব পাৰা। গতিকে তোমালোকে আগৰ দুটা ভিডিঅ' চাবা। আগৰ দুটা ভিডিঅ'ৰ কনচেপ্ট যেতিয়া ক্লিয়াৰ হ'ব তেতিয়াহে তোমালোকে এই 3 নম্বৰ ভিডিঅ'টোলৈ আহিলে তোমালোকৰ সুবিধা হ'ব বুলি মই ক'ব খোজো। ভাৰতীয় সংস্কৃতিৰ এই খণ্ড 3 ইয়াত আমি আলোচনা কৰিম। আমি ইতিমধ্যে আলোচনা কৰিছিলো যে ভাৰতীয় সংস্কৃতিৰ বিশালতাৰ কথা, সভ্যতাৰ কথা, সংস্কৃতিৰ কথা, কিদৰে অভিযানকাৰীসকলে ভাৰতলৈ বিভিন্ন সময়ত যুদ্ধ বিগ্ৰহ অভিযানলৈ আহি পিছত ভাৰতীয় সংস্কৃতিত তেওঁলোকে লীন হৈ গৈছে। ভাৰতবৰ্ষৰ যি সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা, নিৰৱধি ধাৰা, নদীৰ দৰে বৈ থকা ভাৰতীয় সংস্কৃতিৰ সেই তাহানি দিনৰ পৰা যি অবিচ্ছিন্ন ধাৰা, নিৰৱধি ধাৰা, অনিৰুদ্ধ গতি, সেই গোটেই কথাখিনি আমি আগতে পঢ়িছো। আজি আমি এনে কিছু কথা পঢ়িম য'ত তোমাৰ এই ভাৰতীয় সংস্কৃতিৰ কিছু কিছু বৈশিষ্ট্য, সেই বৈশিষ্ট্যবিলাকৰ বিষয়ে পঢ়িম। ভাৰতীয় সংস্কৃতিৰ যোনবোৰ উপাদান আছে সেই উপাদানবিলাকৰ কিছু কিছু বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যবিলাক নজনাকৈ আচলতে আমি ভাৰতীয় সংস্কৃতিৰ গভীৰতালৈ যাব নোৱাৰিম। গতিকে আমি সেই ভাৰতীয় সংস্কৃতিৰ কিছু কিছু বৈশিষ্ট্য, লগতে কিছু কিছু যোনবোৰ জাতি জনজাতি অভিযান কৰিবলৈ আহিছিলে তেওঁলোকৰ বিষয়ে থুলমূলকৈ আমি জানিম। আহাচোন আমি পোনপ্ৰথমে প্ৰথম শ্লাইডখনত কি কি কথা আছে জানি লওঁ। মই ইয়াত পঢ়ি দিছো যে আৰ্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই, শক্তিৰ প্ৰতিকৃতিৰো ক'তো উমান পোৱা নাযায়। সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখো বৰ কমেইহে পোৱা যায়। বৰ্তমান হিন্দু ধৰ্মত ইয়াত দেখিছানে, আৰ্যৰ বেদত কি আছে, দেৱী পূজাৰ কোনো উল্লেখ নাই। দেৱী পূজা মানে আজিকালি ধৰা আমাৰ দুৰ্গা পূজা আহিলে আমি দেৱী, আমাৰ মা কামাখ্যা আছে আমাৰ অসমতে, গতিকে আমাৰ দেৱী পূজাৰ এটা ইতিহাসো আছে। কিন্তু আৰ্যসকল যেতিয়া আহিছিলে তেতিয়া কি কৈছে, আৰ্যৰ বেদত মানে আমাৰ যোনখন 4খন বেদ আছে, ঋগ বেদ, যজুৰ বেদ, অথৰ্ব বেদ, সামবেদ, এই গোটেই বেদ কেইখনত এই দেৱী পূজাৰ ক'তো উল্লেখ নাই বুলি কৈছে। শক্তিৰ প্ৰতিকৃতিৰো ক'তো উমান পোৱা নাযায় বুলি কৈছে। মানে শক্তিৰ মূৰ্তি বুলি ক'লে আমি কি বুজো, দুৰ্গা বা আমাৰ পাৰ্বতীৰ আখ্যানটো তোমালোকে জানা, কিদৰে পাৰ্বতীৰ পৰা আমাৰ দেৱীসকল দুৰ্গা, কালী বা আমাৰ কামাখ্যা মা, এনেকুৱা ধৰণৰ দেৱীসকলৰ বিষয়ে তোমালোকে সকলোৱে জানা। যিসকলে আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতিৰ বিষয়ে অলপকে হ'লেও জানা, তেওঁলোকে আমাৰ এই ধৰ্মীয় সংস্কৃতিৰ কথা জানা। কিন্তু এই আৰ্যসকল অহাৰ সময়ত কি কৈছে, দেৱী পূজাৰ ক'তো উল্লেখ নাই বুলি কৈছে। সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখ খুব বৰ কমেইহে পোৱা যায়। বিষ্ণু আৰু শিৱৰ উল্লেখো কমেইহে পোৱা যায়, মানে বিষ্ণু ভগৱান আৰু শিৱৰ উল্লেখো খুব কমেইহে পোৱা যায়। বৰ্তমান হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজাও যে অনাৰ্য যুগৰ বস্তু, সেই খাৰ কথাও কোনো পণ্ডিতে কয়। আমাৰ যি শিৱৰ লিংগ পূজা, শিৱ মন্দিৰবিলাকত আমি শিৱৰ আচলতে একোটা মূৰ্তি নেদেখোঁ। সাধাৰণতে শিৱ লিংগ বুলি শিৱৰ লিংগ আচলতে পূজা কৰা হয়। গতিকে সেই লিংগ পূজাও কিন্তু অনাৰ্য যুগৰ বস্তু বুলিহে কোৱা হয়। হিন্দুৰ শ্ৰাদ্ধ বিধিও অনাৰ্য যুগৰ অৱদান। হিন্দুসকলৰ যি শ্ৰাদ্ধ বিধি আছে, মৃতকৰ মৃত্যুৰ পিছত দেহৰ আত্মাৰ সদগতি কামনাৰ অৰ্থে যি শ্ৰাদ্ধ আয়োজন কৰা হয়, তেনে শ্ৰাদ্ধও অনাৰ্য যুগৰ অৱদান বুলি কোৱা হয়। অনাৰ্য মানে হৈছে আৰ্যসকল অহাৰ আগতে ভাৰতবৰ্ষত যিসমূহ জাতি জনজাতি জনগোষ্ঠীয়ে ইয়াত বাস কৰিছিলে তেওঁলোকক বুজোৱা হৈছে। অনাৰ্য সমাজত আজিও মৃতকৰ উপাসনা চলে। মৰিশালীত খাদ্যদ্ৰব্যকে আদি কৰি ব্যৱহাৰৰ আন বস্তু সম্ভাৰ আজিও উৎসৰ্গা কৰা হয়। এনেকুৱা ধৰণৰ যিবোৰ ৰীতি নীতি আছিলে যে অনাৰ্য সমাজত আজিও মৃতকৰ উপাসনা চলে, মৰিশালীত খাদ্যদ্ৰব্যকে আদি কৰি ব্যৱহাৰৰ আন বস্তু সম্ভাৰ আজিও উৎসৰ্গা কৰা হয়। আৰ্য আৰু অনাৰ্যৰ সমন্বয় এটা কৰ্মবৰ্ধমান গতি পদ্ধতিৰ জৰিয়তে সম্ভৱপৰ হৈছিলে।
এই আৰ্যসকল যে আহিছিলে তেওঁলোকে যি সেই ইউৰোপৰ ষ্টেপেজ ৰিজনৰ পৰা তেওঁলোকে আহিছিলে, তেওঁলোক অহাৰ পিছত তেওঁলোকেনো কেনেকৈ আমাৰ ভাৰতবৰ্ষত থকা অনাৰ্য যিবোৰ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সৈতে মিলি গ'ল, সেই গোটেই যাত্ৰাটো কিন্তু এটা ক্ৰমবৰ্ধমান গতি পদ্ধতিৰ জৰিয়তেহে সম্ভৱপৰ হৈছিলে। মানে একেদিনাই আহি ধৰা তেওঁলোকে ইয়াত তেওঁলোকৰ সংস্কৃতি বা আমাৰ সংস্কৃতিখিনি একেলগে মিল যোৱা নাই। এই প্ৰচেছটোত বা এই প্ৰক্ৰিয়াটোত হয়তো 100 বছৰৰ অধিক সময় লাগিছে বা তাতোতকৈ সময় কম, তাতোতকৈ বেছি সময় লাগিছে। গতিকে এটা ক্ৰমবৰ্ধমান সময়ৰ মাজেৰেহে আচলতে ই সমন্বিত হৈছে। শিৱক দক্ষ যজ্ঞত অৱহেলা কৰা ঘটনাটো অতি অৰ্থব্যঞ্জক। শিৱ অনাৰ্য দেৱতা, পাৰ্বতী হৈছে আৰ্য সমাজৰ জীয়ৰী। আৰ্য সমাজত তেতিয়াও অনাৰ্য শিৱক সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হোৱা নাছিলে। গতিকে তেওঁৰ প্ৰতি নিষ্ঠুৰ অৱহেলা কালক্ৰমত শিৱই আৰ্যৰ বেদত ঠাই পাইছিলে। অনাৰ্য সংস্কৃতিয়ে আৰ্য সংস্কৃতিৰ বুকুত ঠাই পাওঁতে সময় লাগিছিলে। তোমালোকে এই শিৱ পাৰ্বতীৰ আখ্যানটো শুনিছানে বাৰু? শিৱ পাৰ্বতীৰ আখ্যানটো থুলমূলকৈ এনেকুৱা হৈছিলে যে পাৰ্বতীয়ে শিৱক খুব ভাল পাইছিলে বা তেওঁ উপাসনা কৰিছিলে, তেওঁক নিজৰ কৰিবলৈ বিচাৰিছিলে। আৰু সেই পাৰ্বতীৰ হৈছে এগৰাকী আৰ্য জীয়ৰী। আৰু সেই পাৰ্বতীৰ পিতাকে ৰজাই কি কৰিছিলে, অনাৰ্য দেৱতা শিৱক তুচ্ছ তাচ্ছিল্য কৰিছিলে। তেওঁ এজন অনাৰ্য দেৱতা বুলি তেওঁ আচলতে তেওঁলোকৰ সমাজে তেওঁক মানি লোৱা নাছিলে। তাৰপিছত কি হৈছিলে, যেতিয়া সেই শিৱক মানি লোৱা নাছিলে তেতিয়া পাৰ্বতীয়ে কি কৰিছিলে, যজ্ঞত নিজকে আহুতি দিছিলে বা নিজৰ জীৱন ত্যাগ কৰিছিলে। তেতিয়া শিৱ আহি পানি খঙত আহি পানি তেওঁ এই পাৰ্বতীৰ যি মৃত দেহ, সেই মৃতদেহ লৈ পিনি গোটেই মৰ্ত্যলোক পাতাল লোক সকলোতে তেওঁ স্বৰ্গলোক সকলোতে ভ্ৰমণ কৰি ফুৰিছিলে। শিৱৰ এটা তাণ্ডৱ ৰূপ হৈছিলে। তাৰপিছত শেষত বিষ্ণুৱে জানিবা বুদ্ধি কৰি সেই পাৰ্বতীক কি কৰিছিলে, পাৰ্বতীৰ বিভিন্ন অংশ দেৱী হিচাপে আকৌ তেওঁক জীয়াই তুলিছিলে। গতিকে এই আখ্যানটো আমাৰ হিন্দু সংস্কৃতিত এটা বহুলভাৱে প্ৰচলিত সংস্কৃতি। তোমালোকৰ যদি ককা আইতা বা তেনেকুৱা ধৰণৰ ব্যক্তি আছে সমাজৰ, তেওঁলোকৰ মুখত এনেকুৱা ধৰণৰ আখ্যানবোৰ শুনিছা, বা যিসকলে শুনা নাই তেওঁলোকৰ বাবে মই এই কাহিনীটো কৈ থলো। গতিকে ইয়াত এই কথাখিনি কোৱাৰ অৰ্থটো এইটোৱে হৈছে যে অনাৰ্য আৰু আৰ্যসকলৰ মাজত যে পোনপ্ৰথমে সমন্বয়খিনি নাছিলে। পিছৰ পৰ্যায়ত কি হৈছিলে, এই আখ্যানটোৰ পিছৰ পৰ্যায়ত শিৱক তেওঁলোকে স্বীকাৰ কৰিছিলে। পৰৱৰ্তী সময়ত আৰ্য সমাজত শিৱৰ পূজাৰ উল্লেখো পোৱা যায় বা আৰ্যৰ বেদতো শিৱৰ কথা উল্লেখ পোৱা যায়। গতিকে কি হৈছিলে, এই সমন্বয়ৰ প্ৰক্ৰিয়াটো ক্ৰমবৰ্ধমান শক্তিৰ মাজেৰে আৰ্য আৰু অনাৰ্যৰ মাজত যে এটা সমন্বয় গঢ়ি উঠিছিলে, সেই কথাটোৱে ইয়াক প্ৰতীয়মান যোৱাব খুজিছে। ইয়াৰ পিছতনো আমি সেইকাৰণে কৈছে কালক্ৰমত যে শিৱই আৰ্যৰ বেদত ঠাই পাইছিলে, অনাৰ্য সংস্কৃতিয়ে আৰ্য সংস্কৃতিৰ বুকুত ঠাই পাওঁতে সময় লাগিছিলে। এই সময়খিনি যদিও লাগিছিলে, তথাপিও পিছৰ পৰ্যায়ত কিন্তু কি হৈছিলে, এটা সমন্বয় আৰ্য আৰু অনাৰ্যৰ মাজত গঢ়ি উঠিছিলে। ইয়াৰ পিছত আমি চাওঁ পাওঁ ঠাই যে পাইছিল সেই বিষয়ে অৱশ্যে সন্দেহ নাই। আমাৰ কামাখ্যা দেৱীৰ পূজা অৰ্চনাৰ পিনৰ পৰাও এইষাৰ কথাৰ প্ৰমাণ দিব পাৰি। কামাখ্যা আদিতে অনাৰ্য দেৱী, অৱশেষতহে আৰ্য সমাজে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে ইয়াক গ্ৰহণ কৰিছিলে। বৰ্তমান প্ৰচলিত কোচ ৰজাৰ ৰাজত্বৰ কালৰ পৰা ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগতে ইয়াত গাৰো সমাজৰ মানুহে পূজাৰী স্বৰূপে আছিলে। ভাৰতবৰ্ষৰ যি বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি, এই বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিত বিভিন্ন ধৰণৰ বৈপৰীত্য দেখা যায়। সেই কথাখিনি আমি পাইছিলো। আগতে কি হৈছিলে, অনাৰ্যসকলৰ যিসমূহ পূজাৰ দেৱ দেৱী আছিলে, সেই দেৱ দেৱীসকলক আৰ্যসকলে মানি লোৱা নাছিলে আৰু অনাৰ্যসকলে আৰ্যসকলৰ মানি নছিলে, আৰ্যসকলে অনাৰ্যসকলৰ মানি লোৱা নাছিলে। কিন্তু পৰৱৰ্তী সময়ত এক সমন্বয় হিচাপে এটা সংমিশ্ৰিত এটা এছিমিলেশ্যনৰ প্ৰচেছত গোটেইখিনি একলগ হৈ পৰিছিলে। ইয়াত এই কাৰণে কৈছে যে কামাখ্যা দেৱীক কি কোৱা হৈছিলে, কামাখ্যা দেৱীক এগৰাকী অনাৰ্য দেৱী বুলি কোৱা হৈছিলে আৰু আৰ্যসকলে কামাখ্যা দেৱীক পূজা কৰা নাছিলে। পিছৰ পৰ্যায়ত তেওঁক দুৰ্গাৰ এটা ৰূপ হিচাপে যেতিয়া আৰ্যসকলে মানি ললে, তেতিয়া কামাখ্যা দেৱীৰ পূজা আৰ্যসকলেও কৰিবলৈ ললে। তাৰপিছত আৰু কি কৈছে, ইয়াৰ আগতে কি কৈছিলে, আৰ্য সমাজে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে ইয়াক গ্ৰহণ কৰিছিলে। বৰ্তমান প্ৰচলিত
ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগতে ইয়াক গাৰো সমাজৰ মানুহে পূজাৰী স্বৰূপে আছিলে মানে পূজাৰী বা এনেকুৱা ধৰণৰ ব্ৰাহ্মণ বুলি ক'লে যেতিয়া আৰ্যসকলে এটা কাষ্টিজিম আছিলে তেওঁলোকৰ যে ব্ৰাহ্মণসকল হৈছে তেওঁলোকে উচ্চ জাতিৰ লোক বা ব্ৰাহ্মণসকলে পূজা পাতি কৰিছিলে কিন্তু আগতে অনাৰ্য সমাজত তেনেকুৱা নাছিলে আগতে অনাৰ্য সমাজত তেওঁলোকে নিজেই তেওঁলোকৰ একোজন পুৰোহিত আছিলে সেই পুৰোহিতজনে সেই পূজা পাতিখিনি সমাপন কৰিছিলে ঠিক উদাহৰণ হিচাপে আমি এইটো পাওঁ যে গাৰো সমাজৰ লোকেও কি কৰিছিলে পুৰোহিত সমাজত পূজা পাতল কৰিছিলে গতিকে ভাৰতবৰ্ষৰ এই বিচিত্ৰ সংস্কৃতিৰ কথা আমি পাইছো ইয়াৰ পিছত আমি কৈছে যে বুৰঞ্জীয়ে কয় গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিল যদিও তেওঁলোকে গ্ৰীকসকলৰ জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিলে ৰোমান সাম্ৰাজ্যবাদৰ অধীন হোৱাৰ পৰৱৰ্তী কালছোৱাত গ্ৰীকসকলৰ সংস্কৃতিৰ বিষয়েও একাষাৰ কথাকে ক'ব পাৰি ৰাজ্য জয় হৈছিল সঁচা কথা সেই বুলি আত্মাৰ জয় হোৱা নাছিলে আনহাতে দেখা যায় পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয় কৰিছিলে ভাৰতৰ আদিম আদিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিলে এই কথাখিনি এই কাৰণেই কোৱা হৈছে যে আৰ্যসকলে যদিও বা এটা শক্তিশালী জাতি হিচাপে যেতিয়া অভিযান কৰিবলৈ ভাৰতবৰ্ষলৈ আহিছিলে ভাৰতবৰ্ষৰ বিভিন্ন জনজাতি সমূহ যিসমূহ আছিলে তেওঁলোক একগোট হৈ নাছিলে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে তেওঁলোকে বাস কৰিছিলে গতিকে তেওঁলোকক এই বিশাল আৰ্যসকলে যি তেওঁলোকে ঘোঁৰা চলাবলৈ জানিছিলে অস্ত্ৰ শস্ত্ৰৰ বাবে তেওঁলোকে লোহাৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োগ কৰিব জানিছিলে তেওঁলোকে খুব সহজে কিন্তু পৰাস্ত কৰিব পাৰিছিলে কিন্তু ইতিহাসত যিদৰে আমি পাওঁ গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাস্তিত হৈছিলে কিন্তু গ্ৰীকসকলৰ জীৱনলৈ এই মাইকেনিয়ান জাতিৰ সংস্কৃতিৰ প্ৰভাৱ পৰিছিলে তোমালোকে বিশ্ব ইতিহাসৰ পাঠ লুটিয়ালে এই কথাখিনি আৰু ভালদৰে অনুধাৱন কৰিব পাৰিবা এতিয়া মই ভিতৰলৈ বেছিকৈ নাযাওঁ যিহেতুকে তোমালোকে এতিয়া দশম শ্ৰেণীত আছা ইতিহাসৰ সেই গভীৰ কথাখিনি তোমালোকে ভৱিষ্যতলৈ পঢ়িব পাৰিবা তোমালোকে এটা অনুসন্ধিৎসী মন এতিয়াৰ পৰা ৰাখিবা এই কথাখিনিনো কিয় ক'লে বা মাইকেনিয়ান জাতি কেনেকৈ গ্ৰীকসকলৰ হাতত পৰাজিত হৈছিলে সেই কথাখিনি ভৱিষ্যতে তোমালোকে ইতিহাসৰ পাতত নিশ্চয়কৈ পঢ়িবলৈ পাবা ৰোমান সাম্ৰাজ্যবাদৰ অধীন হোৱাৰ পৰৱৰ্তী কালছোৱাত গ্ৰীকসকলৰ সংস্কৃতিৰ বিষয়েও একাষাৰ কথাকে ক'ব পাৰি ৰোমান সাম্ৰাজ্য গ্ৰীকসকলৰ কি হৈছিলে গ্ৰীকসকলে ৰোমান সাম্ৰাজ্যবাদৰ অধীন হৈ পৰিছিলে গ্ৰীকসকলৰ সেই সময়ত সৰু সৰু কিছুমান ক্ষুদ্ৰ ৰাষ্ট্ৰ আছিলে সেই ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক একগোট নোহোৱাৰ বাবে ৰোমান সাম্ৰাজ্যবাদে তেওঁলোকক আক্ৰমণ কৰি হৰুৱাব পাৰিছিলে এই কথাখিনি তোমালোকে ইতিহাসত গভীৰভাৱে অনুধাৱন কৰিব পাৰিবা কিন্তু গ্ৰীকসকলৰ কি আছিলে গ্ৰীকসকলৰ যিসকল দাৰ্শনিক আছিলে যিসকল সাহিত্যিক আছিলে যিসকল তেওঁলোকৰ যিসকল গুণী জ্ঞানী পণ্ডিত আছিলে সেই পণ্ডিতসকলে কি কৰিছিলে সেই সংস্কৃতিটো এটা সকলোৰে বাবে এটা বিশাল সংস্কৃতি বা এটা এক ধৰণৰ এনেকুৱা সংস্কৃতি আছিলে যাক সহজে নুই কৰিব নোৱাৰি গতিকে সেই বিশাল ৰোমান সাম্ৰাজ্যবাদে গ্ৰীকসকলক পৰাজিত কৰাৰ পিছতো কিন্তু সেই সংস্কৃতিখিনি তেওঁলোকে নিজৰ বুলি আঁকোৱালি ল'বলৈ বাধ্য হৈছিলে এই কথাটোৱে এই কাৰণে কোৱা হৈছে যে যুদ্ধত আমি মানুহক কায়িকভাৱেহে হৰাব পাৰিম বা তেওঁলোকৰ শাৰীৰিকভাৱেহে তেওঁলোকক আমি হৰুৱাব পাৰিম বা এখন দেশ আমি জয় কৰিব পাৰিম তেওঁলোকৰ ৰাজ্যখন আমাৰ অধীন কৰিব পাৰিম কিন্তু তেওঁলোকৰ যিবোৰ সাংস্কৃতিক গতিবিধি বা যিবোৰ সাংস্কৃতিক তেওঁলোকৰ নিয়ম বা যিবোৰ সংস্কৃতি তেওঁলোকে মানি আহিছে সেই সংস্কৃতিসমূহক কিন্তু আমি ধ্বংস কৰি দিব নোৱাৰো সেইকাৰণে কৈছে যে আমি আত্মাৰ জয় কৰিব নোৱাৰো পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয় কৰিছিলে ইয়াৰ অৰ্থ এইটোৱে যে কেতিয়াবা আমি কোনোবা জাতিক পৰাজয় বৰণ কৰাব পাৰিম তেওঁলোকক আমি হৰুৱাব পাৰিম কিন্তু তেওঁলোকৰ হাতত কি হ'ব তেওঁলোকৰ হাতত আমি তেওঁলোকৰ যি সংস্কৃতি আছে সেই সাংস্কৃতিক উপাদানসমূহে আমাক কিন্তু এয়া সম্ভৱ হ'বলৈ নিদিয়ে যে তেওঁলোকৰ আমি আত্মাক আক্ৰমণ কৰি আত্মাক পৰাস্ত কৰিম ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিলে ভাৰতৰ আদিম অধিবাসীসকল যিসকল অনাৰ্য গোষ্ঠীৰ লোক আছিলে সেই লোকসকলো ভাৰতৰ যিসকল আৰ্যসকল যিসকলে অভিযান কৰিবলৈ আহিছিলে তেওঁলোকৰ হাতত পৰাজিত হৈছিলে কিন্তু ভৱিষ্যতে কি হৈছিলে সেই অনাৰ্যসকলৰ সংস্কৃতিৰ যিবোৰ উপাদান আছিলে সেই উপাদানসমূহ কিন্তু এই বিশাল ভাৰতৰ সংস্কৃতিৰ মাজত আৰ্যসকলো সমন্বিত হৈ পৰিছিলে তেওঁলোকো ইয়াত বিলীন হৈ পৰিছিলে এনেদৰে আৰ্যৰ বিজয় অভিযান সাৰ্থক হৈছিলে
আনহাতে সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টিসমূহে আৰ্যৰ ভঁৰাল বহুতখিনি চহকী কৰিছিলে। ই বুৰঞ্জীসন্মত সত্য। এই সমন্বয়ৰ কাহিনী বাদ দিও ভাৰতীয় সংস্কৃতিৰ পৰিব্যাপ্তিৰ কথাও আছে। আগতে হৈছিল যদিও প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। এই গোটেই কথাখিনি ভাৰতৰ ইতিহাসৰ কথা কোৱা হৈছে। আচলতে ইতিহাসনো আমি কিয় পঢ়িব লাগে সেই কথা তোমালোকে নিশ্চয়কৈ ইতিহাসৰ পাতত তোমালোকৰ সমাজ বিজ্ঞানৰ শিক্ষকে কৈছে। ইতিহাস আমি এটা জাতিৰ গৌৰৱ গাথা জানিবলৈ হলে এটা জাতি হিচাপে নিজক যেতিয়া আমি পৰিচয় দিম কৰবাত গৈ পিনি, তেতিয়া আমাৰ ইতিহাসখিনি জানিলেহে আচলতে আমি আমাৰ সেই জাতিটোৰ পৰিচয় আমি বেলেগৰ আগত দিব পাৰিম। গতিকে আমাৰ ভাৰতবৰ্ষৰ ইতিহাসো বিশ্বৰ বিভিন্ন জাতিৰ ইতিহাসতকৈ কোনো গুণে যে কম নহয়। এটা বিশাল পৰিব্যাপ্ত সংস্কৃতিৰে আমাৰ যি সিন্ধু সংস্কৃতি, সিন্ধু নদীৰ পাৰত গঢ় লোৱা ভাৰতীয় সংস্কৃতি, এই সংস্কৃতি কিন্তু বিশাল আৰু পৰিব্যাপ্ত। সেই কথাখিনি আমি ইয়াত প্ৰতীয়মান হৈছে। আৰ্যসকলৰ অভিযান সাৰ্থক হৈছিলে, কিন্তু কি হৈছিলে অনাৰ্যসকলৰ কৃষ্টি সংস্কৃতিয়েহে তেওঁলোকৰ সংস্কৃতিক কিন্তু কি কৰিছিলে সাৰ পানী যোগাইছিলে। এই সমন্বয়ৰ কাহিনী বাদ দিও ইয়াৰ আগতে কি আছিলে, ভাৰতবৰ্ষত অনাৰ্যসকল অহাৰ আগতে কি আছিলে, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, এনেকুৱা ধৰণৰ যিবোৰ ধৰ্ম আছিলে, সেই ধৰ্মৰ সংস্কৃতিয়েনো কেনেকৈ ভাৰতবৰ্ষৰ সংস্কৃতিক এটা ডাইভাৰ্স, এটা বিচিত্ৰতা দিছিলে, সেই কথাখিনি আমি ইয়াত আগলৈ আৰু পঢ়িবলৈ পাম। কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টীয় চাৰ্মন অনুদি মাউণ্টৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। আনহাতে যদিও চুফিবাদৰ মূল কুৰাণ শাস্ত্ৰ বুলি ঘোষণা কৰা হয়, তথাপি চুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। এনেবোৰ উদাহৰণে ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সমন্বয়ৰ সম্পদ সেইষাৰ কথাৰ প্ৰমাণ দিয়ে। এনেবোৰ কাৰণৰ বাবেই আমি ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলোতে ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পাওঁ। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিলে। আমি এতিয়া কি চাম, আমি চাম যে ভাৰতীয় সংস্কৃতিত ইয়াত এইখিনি কথাই কোৱা হৈছে যে ভাৰতীয় সংস্কৃতি হৈছে এনে এক সংস্কৃতি যি বিশাল ভাৰতীয় সংস্কৃতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ চিন্তা দৰ্শনৰ মাজেৰে প্ৰতিফলিত এক সংস্কৃতি, এক সমন্বিত সংস্কৃতি। গতিকে ইয়াত বিভিন্নতা যিদৰে আছে, ইয়াত সেইদৰে এই দৰ্শনসমূহৰ মাজত যেনেদৰে তোমালোকে ফিল্টাৰ দেখিছানে, ফিল্টাৰ বিলাকত কি হয়, ফিল্টাৰ বিলাকত দুটা লেয়াৰ থাকে, ওপৰত বালিৰ ওপৰত ডাঠ শিল বা এনেকুৱা এঙাৰৰ যোনবিলাক আগতে মেনুৱেল ফিল্টাৰ আছিলে, সেই ফিল্টাৰ বিলাকত কি আছিলে, ওপৰত তোমালোকে দেখিবা এঙাৰ থাকিব, তাৰ তলত অলপ ডাঠ বালি থাকিব, তাৰ তলত একেবাৰে মিহি বালি থাকিব। তাৰপিছত যেতিয়া সেই তিনিটা তৰপৰ মাজেৰে আহি পানী পাৰ হৈ তলৰ পাত্ৰটোত পৰিব বা যিটো পাত্ৰত আমি খাওঁ সেই পাত্ৰটোত পৰিব, তেতিয়া কি হ'ব, সেই পানীখিনি একেবাৰে স্বচ্ছ হৈ পৰিব। ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিও এক স্বচ্ছ আৰু ভাৰতীয় সংস্কৃতিও এক বিশুদ্ধ সংস্কৃতি, য'ত বিভিন্ন লেয়াৰ বা তৰপৰ মাজেৰে আহি ভাৰতীয় সংস্কৃতি এটা ৰূপ পাইছেহি। আৰু এই ৰূপ পাওঁতে কিন্তু সেই গতিটোতে ৰৈ যোৱা নাই, তাৰ পিছতো ভাৰতীয় সংস্কৃতি ফিল্টাৰ হৈছে, তাৰ পিছতো ভাৰতীয় সংস্কৃতি আৰু অধিক পিউৰিফাই হৈ গৈয়ে আছে। এই ভাৰতীয় সংস্কৃতি সেই ফিল্টাৰৰ যিটো মই উদাহৰণ দিলো, এইটো এটা তোমালোকক বুজিবৰ কাৰণেহে আচলতে মই উদাহৰণ দিছো। গতিকে তোমালোকে এই ভাৰতীয় সংস্কৃতিত কি কৈছে, ইয়াত উদাহৰণ হিচাপে কি কৈছে, যিদৰে চুফিবাদৰ মূল কুৰাণ শাস্ত্ৰ, ধৰ্মীয় আটাইবোৰ গ্ৰন্থ, যিবোৰ বাইবেল আছে, কুৰাণ আছে বা অন্যান্য ধৰ্মৰো যিবোৰ ধৰ্ম গ্ৰন্থ আছে, সেই গ্ৰন্থসমূহত মূল মন্ত্ৰটো হৈছে মানৱ দৰ্শন, মানৱ প্ৰেম, বা মানুহক যে আমি হিংসা কৰিব নালাগে, প্ৰেম, মানৱতাবাদৰ এক ধৰণৰ বাণী সকলো ধৰ্মতে আছে, য'ত হত্যা, হিংসা, এনেকুৱা ধৰণৰ ঘৃণা, এনেকুৱা ধৰণৰ ভাৱবিলাকক সদায় কি কোৱা হয়, সদায় এইবিলাক আমাক নকৰিবলৈ কোৱা হয়। এই দৰ্শনবোৰ ভাৰতীয় দৰ্শনৰ পৰা যেন ভাৰতীয় দৰ্শনৰ কিছু কথা সেই কুৰাণ শাস্ত্ৰখনতো প্ৰতিফলিত হৈছে বা অন্যান্য ধৰ্মতো প্ৰতিফলিত হৈছে, এনেকুৱা ধৰণৰ এক ধৰণৰ যুক্তি ইয়াত দিয়া হৈছে। আমাৰ যিসমূহ উপনিষদ আছিলে, বেদৰ পিছত আচলতে যিসমূহ পণ্ডিতে যিসমূহ ধৰ্মীয় গ্ৰন্থ লিখিছিলে, সেইসমূহক উপনিষদ বুলি কোৱা হৈছিলে, উপনিষদীয় এটা যুগেই আছিলে। সেই উপনিষদসমূহৰ লগতে এই চুফিবাদৰ এক ধৰণৰ বাণীসমূহৰ সৈতে সামঞ্জস্য আছে বুলি ইয়াত কোৱা হৈছে।
এনেবোৰ ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সমন্বয়ৰ সম্পদ সেই কথাৰ প্ৰমাণ দিয়ে। এই কথাটোৱে ক'ব খুজিছে যে ভাৰতীয় সংস্কৃতি হৈছে এক ধৰণৰ সমন্বয়ৰ সম্পদ। ভাৰতীয় সংস্কৃতিয়ে কি কৰিছে? ভাৰতীয় সংস্কৃতিয়ে নিজৰ মাজতে নিজৰ সংস্কৃতিখিনিক বিলীন কৰি থোৱা নাই। ভাৰতীয় সংস্কৃতিয়ে সকলোকে আঁকোৱালি ল'ব খুজিছে। সকলোকে ভাৰতীয় সংস্কৃতিয়ে দিয়া আৰু লোৱাৰ মাজৰ এক ধৰণৰ সংস্কৃতি হৈছে ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতিয়ে ভালখিনি আনক দিছে, নিজৰ যদি কিবা আখুৱা আছে সেই আখুৱাখিনি আঁতৰাইছে। গতিকে এক ধৰণৰ সেই তেনেকুৱা ধৰণৰ গতিৰে ভাৰতীয় সংস্কৃতি সদায় গৈ আছে। ভাৰতীয় সংস্কৃতিৰ এই বিশালতাৰ কথা, ভাৰতীয় সংস্কৃতিৰ এই বৈচিত্ৰতাৰ কথা, ভাৰতীয় সংস্কৃতিৰ এই বিশাল যি আমাৰ ভাৰতীয় সংস্কৃতি আছে, সেই সংস্কৃতিৰ পৰিচয় আমাক কোনে দিয়ে? আমাৰ ভাৰতৰ সংস্কৃতিত থকা যিসমূহ ভাস্কৰ্য আছে, সুকুমাৰ কলা আছে, শিল্প আছে, সাহিত্য আছে, এই সকলোতে ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পাওঁ। আমাৰ যে ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ কথা, আমাৰ যে ভাৰতীয় সংস্কৃতিত সমন্বয় আছে, সেই কথাখিনি আমি ক'ৰ পৰা গম পাওঁ? ভাৰতীয় সংস্কৃতিত থকা ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এইসমূহৰ পৰা গম পাওঁ। তোমালোকে ইতিহাসতো পঢ়িছা, ইতিহাসৰ সোৰ্স বুলি ক'বলৈ আমাক সোৰ্স বুলি ক'বলৈ আমি কোনবোৰ পাওঁ? যেতিয়া ইতিহাস লিখা হোৱা নাছিলে তেতিয়া কি হৈছিলে? তেতিয়া যোনবোৰ আমাৰ শিল্প আছিলে, ভাস্কৰ্য আছিলে, যোনবোৰ আমাৰ মুখে মুখে প্ৰচলিত গীত মাত আছিলে, সেইসমূহৰ পৰাই আমি ইতিহাসৰ সোৰ্সসমূহ সংগ্ৰহ কৰোঁ। ইতিহাসৰ তথ্য আমি তাৰ পৰাই পাওঁ বুলি তোমালোকে নিশ্চিতভাৱে ইতিহাসৰ পাতত সেয়া পঢ়িবলৈ পাইছা। গতিকে ভাৰতীয় সংস্কৃতিৰ কথাও আমি পঢ়িম। ভাৰতীয় সংস্কৃতিক যদি তোমালোকে ভাৰতবৰ্ষখন চোৱা, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত দুটা ভাগত যদি ভাগ কৰা, তেতিয়া এই উত্তৰ ভাৰত আৰু দক্ষিণাত্যৰ মাজতনো কি কি বৈপৰীত্য আছে, কি কি মিল আছে, সেই কথাখিনি আমি পৰৱৰ্তী সময়ত পঢ়িবলৈ পাম। ইয়াত কি কৈছে? ইয়াত কৈছে যে উত্তৰ ভাৰতৰ দৰে দক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিলে। উত্তৰ ভাৰতৰ দৰে দক্ষিণাত্যৰ যিসমূহ ভাস্কৰ্য আছিলে তাত পোনপটীয়াকৈ পৰা নাছিলে। তাৰ বাবে কি হৈছিলে? তাৰ বাবে ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জীভাৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। তোমালোকে এই কথাখিনি ভালদৰে পঢ়িব লাগিব যে উত্তৰ ভাৰতৰ মন্দিৰৰ বৈশিষ্ট্যসমূহ কেনেকুৱা, দক্ষিণ ভাৰতৰ মন্দিৰৰ বৈশিষ্ট্যসমূহ কেনেকুৱা। এনেকুৱা ধৰণৰ পৰীক্ষাত খুব সঘনাই প্ৰশ্ন অহা দেখা যায়। চমু উত্তৰৰ লিখাৰ প্ৰশ্ন আহে বা দীঘল প্ৰশ্ন উত্তৰো আহে। গতিকে ইয়াত কি কৈছে? ইয়াত এই দক্ষিণাত্যৰ ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যই কি কৰিছে? ৰঙীন কৰি তুলিছে বুলি কৈছে। দক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জীভিৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্ততঃ 1000টা স্তম্ভ আছে। এই মন্দিৰটো তোমালোকে দেখিছানে? এইটো হৈছে কাঞ্জীভিৰামৰ মন্দিৰ। ইয়াত থকা যিসমূহ অংশ আছে, এই অংশ ইয়ালৈ যদি তোমালোকে চোৱা, ইয়াত 1000টা এনেকুৱা ধৰণৰ কি আছে বুলি কৈছে? স্তম্ভ আছে বুলি কৈছে। আৰু ইটো স্তম্ভৰ লগত সিটো স্তম্ভৰ মিল নাই। ইয়াত কি কৈছে? ইয়াত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ইয়াত যদি তোমালোকে ভালদৰে চোৱা, ইয়াত এইবোৰ সৰল ৰেখা দেখিছানে? এইবোৰ সৰল ৰেখা। গতিকে এই যোনটো ষ্ট্ৰাকচাৰ আছে, এই ষ্ট্ৰাকচাৰত দক্ষিণাত্যৰ মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিলে বুলি কোৱা হৈছিলে। এইটো হৈছে কাঞ্জীভিৰামৰ মন্দিৰৰ এটা নক্সা। গতিকে এই নক্সাটোত যদি তোমালোকে ভালদৰে মন কৰিবা, ইয়াত তোমালোকে দেখিবা এই যিসমূহ ইয়াত দেখিছানে? এইবোৰ এনেকুৱা ধৰণৰ 1000টা এনেকুৱা ধৰণৰ স্তম্ভ আছে। এই স্তম্ভবিলাকত এনেকুৱা ধৰণৰ কাৰিকৰীভাৱে সূক্ষ্মভাৱে যিসমূহ শিল্পী আছিলে তেওঁলোকে নিৰ্মাণ কৰিছিলে যে ইটো স্তম্ভৰ লগত সিটোৰ মিল নাই। ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে চেঞ্জ কৰি দিছে। আৰু এনেকুৱা ধৰণৰ শিখৰ ওখ ওখ শিখৰ নিৰ্মাণ কৰা হৈছিলে মন্দিৰবিলাকত। এনেকুৱা ধৰণৰ ৰেক্টেংগুলাৰ মিনিয়েচাৰ নিৰ্মাণ কৰা হৈছিলে। গতিকে এনেকুৱা ধৰণৰ এটা এই আৰ্হিটোত আচলতে দাক্ষিণাত্যৰ মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিলে। কিন্তু তাৰ বিপৰীতে উত্তৰ ভাৰতৰ মন্দিৰত কিন্তু কিছুমান বিপৰীত বৈশিষ্ট্য দেখা গৈছিলে। সেই কথাখিনিও আমি পঢ়িম। গতিকে আমি সেই কথাখিনি পৰীক্ষাত খুব সঘনাই বেছিকৈ অহা দেখা যায় বাবে এই কথাখিনি তোমালোকে মন দি পঢ়িব লাগিব বুলি মই কৈছো। উত্তৰ ভাৰতৰ মন্দিৰ আৰু দক্ষিণ ভাৰতৰ উত্তৰ ভাৰতৰ ভাস্কৰ্য আৰু দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ মাজৰ পাৰ্থক্য লিখা বা উত্তৰ ভাৰতৰ ভাস্কৰ্যসমূহৰ বৈশিষ্ট্য লিখা, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত খুব সঘনাই অহা দেখা যায়। ইয়াৰ পিছত আমি চাওঁ
ইয়াৰ এটা স্তম্ভ আৰ্হি আনটোৰ লগত নিমিলে। সেইটো কাঞ্জীভিৰামৰ মন্দিৰটোৰ কথা কৈছে। এইবোৰৰ সাজ সজ্জাৰ জাক জমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে। আনহাতে ইয়াত এইটো দেখিছানে, এইটো এটা কাঞ্জীভিৰামৰ মন্দিৰৰ এইটো এটা, ইয়াত যোনবোৰ স্তম্ভ আছে, ইয়াত 1000টা স্তম্ভ আছে, এনেকুৱা ধৰণৰ সৰু সৰু যিবোৰ স্তম্ভ আছে, এইবিলাকত ইটোৰ লগত সিটোৰ কিন্তু মিল নাই। এই যোনটো বিশাল ডাঙৰকৈ যিসমূহ তাত ভাস্কৰ্য নিৰ্মাণ কৰে, এই ভাস্কৰ্যবিলাকে কি কৰে, আমাৰ যেন চালে চকুৰোৱা এনেকুৱা ধৰণৰ এক ধৰণৰ ভাস্কৰ্য সেইটো সময়ত নিৰ্মাণ কৰিছিলে। তোমালোকে ভাবি আচৰিত হবা, সেই সময়ত বিজ্ঞানৰো ইমান অভূতপূৰ্ব উন্নতি হোৱা নাছিলে। এইসমূহ মেনুৱেলিয়ে শিল্পীসকলে কৰিছিলে, বহুত কৰ্মী ইয়াত শিল্পী জড়িত হৈ আছিলে। গতিকে তেওঁলোকে নিজেই সেই সময়ত বা আজিৰ দৰে তেওঁলোকৰ ইটা গাঁঠি তেনেকুৱা ধৰণেৰে এইবোৰ নিৰ্মাণ কৰা হোৱা নাছিলে। খুব কষ্ট কৰি, খুব আচলতে এইসমূহ নিৰ্মাণ কৰা হৈছিলে, এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিলে আৰু খুব নিখুঁতভাৱে, খুব সুন্দৰকৈ এই ভাস্কৰ্যসমূহ প্ৰস্তুত কৰা হৈছিলে, যাতে এই ভাস্কৰ্যসমূহ আনতকৈ পৃথক হয় বা বেলেগ ধৰণেৰে আচলতে প্ৰতিমান হয়। গতিকে আমি এই মন্দিৰটোৰ কথা আমি পালো, কাঞ্জীভিৰামৰ মন্দিৰ, তোমালোকে দেখিছা দাক্ষিণাত্যৰ। আনহাতে কি কৈছে, উত্তৰ ভাৰতৰ ভাস্কৰ্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। পাৰ্থক্য আহিলে তোমালোকে তেনেকৈ লিখিব লাগিব। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। ই আচলতে সংহতিৰ ভাস্কৰ্য। ইয়াৰ শোভা, সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতাৰ সহায়ত নহয়। দাক্ষিণাত্যত এনেকুৱা ধৰণৰ বিশাল মন্দিৰ নিৰ্মাণ কৰা হয়, য'ত বিচিত্ৰভাৱে সকলোৰে লগত মিল নাই, এনেকুৱা ধৰণে নিৰ্মাণ কৰা হৈছিলে। য'ত কি হৈছিলে, য'ত ৰেখা আৰু কোণৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিলে। আনহাতে উত্তৰ ভাৰতৰ যিসমূহ মন্দিৰ আছিলে বা ভাস্কৰ্য আছিলে, সেইসমূহত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ আছিলে। উত্তৰ ভাৰতত মধ্যযুগত বা তাৰ আগতো যেতিয়া ইছলাম যিসকল ডাইনেষ্টি আছিলে, তেওঁলোকে যিহেতু ইয়াত আক্ৰমণ কৰিছিলে বা অভিযান কৰিছিলে, তেওঁলোকৰ বিভিন্ন আৰ্হি আমাৰ উত্তৰ ভাৰতৰ মন্দিৰসমূহত তেওঁলোকৰ আৰ্হিৰ প্ৰভাৱ পৰিছিলে। সেইকাৰণে নেকি কৈছে যে মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। গতিকে এই উত্তৰ ভাৰতৰ যিখিনি ভাস্কৰ্য আছিলে, সেইখিনি সংহতি বা সমন্বয়ৰ ভাস্কৰ্য বুলি কোৱা হৈছিলে। এক কথাত ক'বলৈ গ'লে দাক্ষিণাত্যৰ ভাস্কৰ্যসমূহত এক ধৰণৰ বিশাল কাৰুকাৰ্যৰ বিশালতা আছিলে, কিন্তু উত্তৰ ভাৰতীয় ভাস্কৰ্যসমূহত কি কৰিছে, উত্তৰ ভাৰতীয় ভাস্কৰ্যসমূহত সেই বিশালতাখিনি নাই, কিন্তু সূক্ষ্মভাৱে এনেধৰণেৰে পৰ্যবেক্ষণ কৰি সূক্ষ্ম পৰ্যবেক্ষণে শিল্পীসকলে এই বস্তুখিনি নিৰ্মাণ কৰিছিলে, য'ত কি হৈছিলে, য'ত এই সূক্ষ্ম সৰু সৰু কিছুমান বস্তুৱে কি কৰিছিলে, ইয়াৰ শোভা বঢ়াইছিলে। গতিকে সেই কথাখিনি আৰু আমি অধিক আগলৈ পাঠটোলৈ গ'লে আমি পঢ়িবলৈ পাম। এতিয়া আমি ইয়াত দেখিছানে, আমি এইখিনি কথা এতিয়ালৈকে পঢ়িলো। ইয়াৰ আগলৈ আমি পাঠটো আৰু কিছু খণ্ড আমি লৈ আহিম, যিহেতু পাঠটো দীঘল আৰু আমি সৰু সৰুকৈ খণ্ডবোৰ তোমালোকৰ সৈতে আলোচনা কৰিছো, তোমালোকৰ যাতে ভালদৰে বুজি পোৱা, কনচেপ্টবোৰ ভালদৰে ক্লিয়াৰ হয়। এই পাঠটোৰ পৰা খুব প্ৰশ্ন অহা দেখা যায়। মই SSLC পৰীক্ষাৰ তোমালোকৰ আগৰ যেতিয়া প্ৰশ্নসমূহ চাইছিলো, তেতিয়া দেখিছো যে ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন অহা দেখা যায়। চমু প্ৰশ্ন, দীঘল প্ৰশ্ন, বা ভাৰতীয় সংস্কৃতিনো কিয় সমন্বয়ৰ এক বস্তু, ব্যাখ্যা কৰা, এনেকুৱা ধৰণৰ প্ৰশ্ন। উত্তৰ ভাৰতৰ মন্দিৰ বা দক্ষিণ ভাৰতৰ মন্দিৰৰ পাৰ্থক্য, ভাৰতলৈ আহি অভিযানকাৰীসকল কিয় ভাৰতীয় সংস্কৃতিত বিলীন হৈ পৰিলে, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন এই পাঠটোৰ পৰা অহা দেখা যায়। চমু প্ৰশ্ন, দীঘল প্ৰশ্ন। গতিকে এই পাঠটো যাতে তোমালোকে ভালদৰে আয়ত্ব কৰা, এই কথাটো আমি খুব মন দিছো। তোমালোকে এই পাঠটোৰ পৰা যাতে কনচেপ্ট এটাও তোমালোকৰ থাকি নাযায়, তোমালোকৰ সৰু সৰু বস্তুখিনিও আমি যাতে ক্লিয়াৰ কৰিব পাৰো, সেইকাৰণে নেকি আমি সৰু সৰু খণ্ডত এই পাঠটো বিভক্ত কৰিছো। আমি উত্তৰ ভাৰতৰ মন্দিৰ আৰু দক্ষিণ ভাৰতৰ মন্দিৰ পাৰ্থক্যৰ কথা এখন ছবিৰ জৰিয়তে তোমালোকক বুজাবলৈ দুখন ছবি লৈ আহিছিলো। ইয়াত দেখিছানে, নৰ্দাৰ্ণ ষ্টাইল টেম্পল আৰু চাউদাৰ্ণ ষ্টাইল টেম্পল। ইয়াত কি হৈছে, ইয়াত বক্ৰৰেখাসমূহৰ প্ৰয়োগ বেছিকৈ দেখা গৈছিলে, বৃত্ত আৰু বক্ৰৰেখা। ইয়াত এক ধৰণৰ গোলাকাৰ এনেকুৱা ধৰণেৰে নিৰ্মাণ কৰা হৈছিলে, আৰু ইয়াত এইবিলাক বৈশিষ্ট্য আছিলে। মণ্ডপ নিৰ্মাণ কৰা হৈছিলে, শিখৰবিলাক ইহঁতৰ দৰে ইমান ওখ ওখ নাছিলে। গতিকে এই যিসমূহ দক্ষিণাত্যৰ মন্দিৰ, ইয়াত সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ দেখা গৈছিলে, বা ইয়াত যিসমূহ নিৰ্মাণ, ইয়াত যিসমূহ এই নাগাৰা ষ্টাইল বুলি কোৱা হয়, এই নাগাৰা ষ্টাইলবিলাকত কি হৈছিলে, এই এক ধৰণৰ এনেকুৱা ধৰণৰ
এনেকুৱা বক্ৰৰেখাৰে এনেকুৱা ধৰণেৰে এটা আৰ্হিত এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিলে বা তোমালোকে যদি ছবি দি পিনি প্ৰশ্ন সোধে তেতিয়া তোমালোকে এনেকুৱা ধৰণেৰে বক্ৰৰেখাৰে এনেকুৱা ধৰণৰ শিখৰ য'ত থাকে সেই শিখৰসমূহ দাক্ষিণাত্যৰ মন্দিৰসমূহ দেখা গৈছিলে বা যোনবোৰ সাউদাৰ্ণ মন্দিৰ আছিলে সাউদাৰ্ণ মন্দিৰবিলাকত সদায় কি আছিলে দক্ষিণাত্যৰ মন্দিৰবিলাকত এনেকুৱা ধৰণে বৃত্ত আৰু কোণ ইয়াত এটা কোণ সৃষ্টি হৈছে দেখিছানে কোণ তোমালোকে গণিতত পঢ়িবলৈ পাইছা সেই কোণ বা এটা এক ধৰণৰ কি দেখা গৈছিলে ৰেখাৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিলে কাৰুকাৰ্যৰ বিশালতা দেখা গৈছিলে ইয়াত সৰু সৰু কিছুমান এই মন্দিৰবিলাকত এনেকুৱা ধৰণৰ কিছুমান বৈশিষ্ট্য আৰোপ কৰা হৈছিলে যোনবিলাকে নেকি ইয়াত দেখিবলৈ ধুনীয়া কৰিছিলে বা ইয়াক এক ধৰণৰে পৃথক ৰূপত প্ৰতিষ্ঠা কৰিছিলে গতিকে আজিলৈ আমি আচলতে ইমানেই পঢ়িলো এই পাঠটোত আৰু কিছু কথা মই তোমালোকক আকৌ এবাৰ কৈ দিওঁ কিছুমান কথা তোমালোকে দুবাৰ তোমালোকক কৈ দিছো যাতে তোমালোকৰ কোনো ধৰণৰ খোকোজা এই পাঠটোত থাকি নাযায় চমুকৈ মই আজি কি পঢ়িলো তাৰ এটা পুনৰাবৃত্তি শ্বৰ্ট ৰিকেপ হিচাপে মই তোমালোকক কৈ দিছো ইয়াত আমি পঢ়িলো যে আৰ্যৰ বেদীত দেৱী পূজাৰ কোনো উল্লেখ নাই আমি প্ৰথম পেজত পঢ়িলো যে কি পঢ়িলো আৰ্যৰ আগতে যিসকল আৰ্য আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে তেওঁলোকৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই শিৱ বা বিষ্ণুৰো উল্লেখ নাই পিছত কি হৈছিলে অনাৰ্যসকলৰ সংস্কৃতিৰ লগত তেওঁলোক বিলীন হৈ পৰিছিলে সংস্কৃতিৰ লগত বিলীন হৈ যাওঁতে তেওঁলোকে আমাৰ যি কামাখ্যা মন্দিৰ আছিলে সেই কামাখ্যা মন্দিৰক তেওঁলোকে দুৰ্গা দেৱীৰ এটা ৰূপ হিচাপে মানি কামাখ্যা দেৱীকো তেওঁলোকে আৰ্য সংস্কৃতি বা আমাৰ বিশাল ভাৰতীয় সংস্কৃতিৰ সৈতে সমন্বিত এটা ৰূপত তেওঁলোকে মানি লৈছিলে বা তাৰ আগতে আমি কি পাইছিলো ভাৰতীয় শিৱক এজন অনাৰ্য দেৱতা বুলি কোৱা হৈছিলে শিৱ আৰু পাৰ্বতীৰ বিবাহৰ সেই আখ্যানটো তোমালোকক কৈছিলো পাৰ্বতীক যে পাৰ্বতীৰ দেউতাকে শিৱৰ লগত বিয়া দিব খোজা নাছিলে মালি লোৱা নাছিলে পিছত পাৰ্বতীয়ে নিজৰ জীৱন আহুতি দিছিলে যজ্ঞত গতিকে সেই কথাখিনি আমি পঢ়িলো তাৰপিছত আমি পাইছিলো দেৱী পূজাৰ কামাখ্যা দেৱী পূজাৰ কামাখ্যা আদিতে অনাৰ্য দেৱী আছিলে অৱশেষত মানি লৈছিলে এই কথাখিনি আমি পঢ়িলো তাৰপিছত আমি পঢ়িছিলো এইটো এটা গুৰুত্বপূৰ্ণ কথা কেতিয়াবা শক্তি সামৰ্থ্যৰে কেতিয়াবা আমি এটা জাতিক পৰাস্ত কৰিব পাৰো কিন্তু সেই জাতিটোৰ আত্মাটোক আমি হত্যা কৰিব নোৱাৰো সেই জাতিটোৰ আত্মাক আমি পৰাস্ত কৰিব নোৱাৰো মানে আমি পৰাস্ত কৰিব পাৰো কিন্তু তাৰ আত্মাটোক আমি হত্যা কৰিব নোৱাৰো সেই কথাটোৱে ইয়াত কৈছে সেই উদাহৰণ আমি পাইছো গ্ৰীকসকলে যেতিয়া মাইকেনিয়ান জাতিক পৰাস্ত কৰিছিলে ৰোমানসকলে যেতিয়া গ্ৰীকসকল যেতিয়া মাইকেনিয়ান জাতিৰ হাতত পৰাস্ত হৈছিলে ৰোমান সাম্ৰাজ্যবাদৰ যেতিয়া অধীন হৈছিলে তেতিয়া কিন্তু সেই জাতিটোহে পৰাস্ত হৈছিলে তাৰ সংস্কৃতি কিন্তু থাকি গৈছিলে সেই সংস্কৃতি কিন্তু ৰোমান সংস্কৃতিৰ মাজত বিলীন হৈ গৈছিলে ঠিক সেইদৰে আমি দেখিছিলো পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ৰ জীৱন জয় কৰিছিলে যদি এনেকুৱা ধৰণৰ ব্যাখ্যা কৰা এটা প্ৰশ্ন আহে তেতিয়া তোমালোকে এই কথাখিনিয়ে লিখিব লাগিব যে আত্মাৰ মৃত্যু হ'ব নোৱাৰে এটা জাতিক পৰাস্ত কৰিব পাৰে জাতিক কায়িকভাৱে পৰাস্ত কৰিব পাৰে কিন্তু জাতিটোৰ আত্মাটোক জাতিটোৰ সংস্কৃতিক হত্যা কেতিয়াও কৰিব নোৱাৰে সেই কথাখিনি আমি লিখিব পাৰো ভাৰতৰ আদিম অধিবাসীসকলো ঠিক সেইদৰে অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিলে কিন্তু অনাৰ্যৰ কৃষ্টিসমূহেহে যে আৰ্যৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰিছিলে সেই কথাও কিন্তু বুৰঞ্জীয়ে আমাক কয় সেই কথাও কিন্তু আমাৰ সমন্বিত সংস্কৃতিয়ে কয় ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি এই কথাখিনি আমি পিছলৈ পঢ়িম কিয়নো ভাৰতীয় সংস্কৃতিক বৌদ্ধ ধৰ্মৰ কালচক বিস্তাৰ যুগ বুলি ক'ব পাৰি বৌদ্ধ ধৰ্মৰ সময়তনো কেনেকুৱা ধৰণৰ ভাস্কৰ্য নিৰ্মাণ হৈছিলে বৌদ্ধ ধৰ্মৰ দৰ্শনেনো কেনেকৈ ভাৰতীয় সংস্কৃতিক বিশ্বত এটা মানৱ দৰদী এই দৰ্শন যি বৌদ্ধৰ দৰ্শন সেই দৰ্শন আজি বিশ্বত বিভিন্ন মানুহে আচলতে মানি ল'ব খোজে সেই বৌদ্ধ ধৰ্মৰ দৰ্শননো কি এই বৌদ্ধ ধৰ্মৰ পৰিব্যাপ্তিনো কিয় ইমান বিশাল সেই কথাখিনি আমি আগলৈ পঢ়িম আৰু তাৰপিছত আমি পঢ়িলো ভাৰতীয় সংস্কৃতিৰ সুফিবাদ বা এনেকুৱা ধৰণৰ উপনিষদৰ দৰ্শনৰ মাজত এটা সমন্বয় দেখা যায় ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱশালী সমন্বয়ৰ সম্পদ বিষয়ে আমি গম পালো আৰু এই ভাৰতীয় সংস্কৃতিৰ বিশালতাৰ কথা ক'বলৈ গৈ আমি এতিয়া ভাৰতীয় সংস্কৃতিৰ ভাস্কৰ্য সুকুমাৰ কলা শিল্প সাহিত্য আদিৰ বিষয়ে পঢ়িবলৈ গৈ আছো আগলৈ আমি আৰু অধিক পঢ়িম আজি আমি উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতৰ মন্দিৰৰ এই পাৰ্থক্যসমূহ যিদৰে উত্তৰ ভাৰতত ৰেখা আৰু কোণৰ প্ৰভাৱ সৰহ উত্তৰ ভাৰতত বক্ৰৰেখা আৰু বৃত্তৰ প্ৰভাৱ সৰহ দক্ষিণ ভাৰতত আকৌ কোণ আৰু ৰেখাৰ প্ৰভাৱ সৰহ সেই কথাখিনি আমি গম পালো গতিকে আমি আগলৈ আমি আৰু পঢ়িম আগলৈ আমি এই বিষয়বস্তুখিনি আৰু ডিপলি গভীৰতালৈ গৈ আমি এনালাইচিছ কৰিম আজিলৈ আমি এই পাঠটোত থকা কথাখিনি ইমানতে সামৰণি মাৰিছো
আৰু এটা খণ্ডলৈ মই আহিম তোমালোকৰ মাজলৈ পাঠটো আৰু ভালদৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আগৰ খণ্ডসমূহ তোমালোকে চাবা এইকেইটা খণ্ড চাবা আৰু সদৌ শেষত ইয়াৰ প্ৰশ্নৰ আৰ্হি প্ৰশ্নটোৰো মই তোমালোকলৈ লৈ আহিম তোমালোকে তাৰ বাবে চিন্তা কৰিব নালাগে আৰ্হি প্ৰশ্নটো লৈ পানি খালি তোমালোকে মাত্ৰ পৰীক্ষালৈ প্ৰস্তুতি চলালে হ'ল তোমালোকৰ 6 মহীয়া পৰীক্ষা আহি পাইছে গতিকে পাঠটো এতিয়াৰ পৰা তোমালোকে পঢ়ি যোৱা আগৰ যিসমূহ আমাৰ পাঠ আছিল সেই পাঠসমূহ পঢ়িবা গতিকে তোমালোক সকলোকে মই আজিলৈ ধন্যবাদ জনাইছো এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ মাজলৈ আকৌ নতুন উদ্যমেৰে আহিম তোমালোক আৰু আমাৰ মাজৰ এই জুতীয়া প্ৰচেষ্টা ই শ্ৰেণীৰ সৈতে তোমালোকৰ সংযুক্ত হৈ থাকিবলৈ তোমালোকক অনুৰোধ জনালো গতিকে আজিলৈ সকলোকে ধন্যবাদ জনাইছো